हेलो फ्रेंड्स, आज मंगलबार। सो मंगलबारे मैं प्रत्येक मंगलबारे मैं बजरंगबली व्रत राखों, हनुमानर व्रत राखों। सो इतना राति प्राय 9 बाजिसे और आमार আজি प्रशिक्षणर 3 নম্বৰ दिन, गायन बायन शिका 3 নম্বৰ दिन। सो मंगलबार दिना আজি मैं भाविलो आमार ओचरे सकलो भकतक, सकलो मोर बंधुबर्ग, मोर भाइटी, मोर दादाहतक मैं खिचिरी आयोजन कर दिसो। और किमाननो आरो गाड़ी पिछे पिछे लगी थाकिम, भाविलो আজি किबा एटा मानुहर माने किबा एटा राइजर कारण करि चाওঁ। सो मैं खिचिरी आयोजन कर दिलो। सो আজি मंगलबार। सो मैं रातिपुवा शुई उठार पर ठीक 12 मान बजाলৈके मैं व्रतत थाकूँ। मैं मुखत एक पानीओ नाखाওঁ और मैं 12टा बजार पिছত मैं जिकोनो निरामिषभोजी आहार खाওঁ, जेने फल मूल इत्यादि। तात कोनो धৰণৰ तेल, निमख, हालधि, নহৰু, पियाज इत्यादि दिया नाजाय। सो मैं 6टा बजार पिছত प्राय निरामिष आहार खाওঁ। माने আপোনাৰ কথাটো এনেকুৱা ধৰণৰ, মই मंगलबार দিনটোত মানে টোটেলি মোৰ ব্ৰততে থকা যায়। সো এতিয়া আজি যিহেতু খিচিৰি আয়োজন কৰি সকলো ৰাইজৰ লগত মিলি বাহিৰত চোতালত বহি খিচিৰি খোৱা তাৰ আমেজটো অলপ বেলেগ ধৰণৰ, কিবা এটা ভাল লাগে। সো ভাবিলোঁ আজি কিবা এটা, যিহেতু সিহঁতি সদায় আহে আমাৰ ঘৰৰ সন্মুখতে গায়ন বায়নৰ প্ৰেক্টিছ কৰে আৰু ঠিক 1-2 ঘণ্টা পিছত আকৌ ঘৰলৈ গুচি যায়। ভাবিলোঁ আজি কিবা এটা খিচিৰি আয়োজন কৰি দিয়া যায়, যাতে সকলো সন্তুষ্ট হ'ব, সকলোৱে মোক আশীষ দিব। সো মই এতিয়া আকৌ বেলেগ মই কি দেখাম, এয়া হৈছে মোৰ পঞ্চমুখী বজৰংবলী হনুমানৰ মূৰ্তি। মই প্ৰত্যেক মঙ্গলবাৰে মই ইয়াত মই চাকি জ্বলাওঁ, এয়া দেখা পাইছে আপোনালোকে। আৰু মই এখেতক মই সদায় মোৰ হৃদয়ত থাকে, মই সদায় পূজোঁ। তেখেত হৈছে সংকট মোচন, মোক প্ৰত্যেকটো সংকটৰ পৰা তেখেতে মোক ৰক্ষা কৰে। সো আপোনালোকেও পৰাপক্ষত পাৰিলে বজৰংবলী পূজা কৰিব। তেখেত সংকট মোচন হয়, তেখেত প্ৰত্যেকটো সংকটৰ পৰা আপোনালোকক ৰক্ষা কৰিব। আৰু তেখেতৰ বহুত অপাৰ মহিমা হয়, তেখেত 4 যুগ অমৰ হয়। সো তেখেত অন্য হ'লেও তেখেতে আপোনালোকক যিমান পাৰে ইমান সহায় কৰিব। এইকেইখন হৈছে মোৰ গাড়ী। এইখন হৈছে আমাৰ বৰ্তাহঁতৰ চোতাল। সো আমাৰ চোতালত প্ৰশিক্ষণ চলাই আছে। সো আৰু মোৰ চোতালৰ কাষতো 2খন গাড়ী আছে। আৰু এয়া হৈছে মোৰ মা আৰু এয়া চাহৰ আয়োজন কৰি গৈ আছে। যিহেতু মানুহ সৰহ হয়, সো সেই চচপেনটোতে চাহ বনাবলগীয়া হৈছে। বাহিৰত যিকোনো এটা অনুষ্ঠান পাতিলে খোৱা বোৱা কৰাটো তাৰ আমেজটোৱে বেলেগ হয়। সো ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে চাই থাককচোন মই কি দিব পাৰোঁ। এয়া মায়ে খিচিৰি তৈয়াৰ কৰি আছে, খিচিৰি বনাত লাগি আছে। মায়ে বৰ সুন্দৰভাৱে খিচিৰি বনায়। সো চবেই অপেক্ষা কৰি আছে খিচিৰি খাবৰ কাৰণে। আৰু সেইফালে এখন আমাৰ চোতাল, তাত তেখেতসকলে প্ৰশিক্ষণ লৈ আছে। কল্পতৰু ভাগৱতৰ নাম কীৰ্তনৰ পথ ইত্যাদি জ্ঞানৰ প্ৰশিক্ষণ লৈ আছে। এইখিনি হৈছে মোৰ গাড়ী। এইখন গাড়ী মোৰ বৰ্তাহঁতৰ চোতালতে ৰাখোঁ, মাৰুতি ভেন 2017 মডেল। আৰু বাকী গাড়ীকেইখন আমাৰ সেইখন চোতাল। সো মই তাত সেইখন বেলিনো। আৰু ইয়াত আমাৰ প্ৰশিক্ষণ চলি আছে, দেখা পাইছে আপোনালোকে। আৰু এইখন আছে মোৰ L2 Alexa। এইখন মোৰ ৰাস্তাতে একদম সন্মুখত থোৱা গৈছে, যিহেতু বহিবলৈ অলপ দিগদাৰ হৈছে। সো সমাজৰ মাজত থাকি কিবা এটা মনটো ভাল লাগে। বৰ্তমান তামোল চামোল এখন খাই লৈছোঁ, কিবা এটা ভাল লাগিছে। আমাৰ ঘৰৰ সন্মুখতে সদায় এনেকুৱা নাম কীৰ্তন গোৱা যায় আৰু নিজকে নিজে পবিত্ৰ যেন ফিল হয়। সো আজি ভিডিঅ'টো স্কিপ নকৰিব, মই আপোনালোকক ভিডিঅ'টো শেষ মুহূৰ্তলৈকে দেখাই থাকিম। তেনেকৈ আমাৰ ইয়াত খিচিৰি আয়োজন কৰা গৈছে।
আৰু শেষ মুহূৰ্তত কেনেকৈ ল'ৰাখিনিয়ে খিচিৰি সন্মুখতে বহি সকলোৱে খিচিৰি খাম আমি একেলগে। চ' চাই থাকোঁ আহক কি দেখাব পাৰোঁ। সকলোকে মৃদঙৰ চাপৰ শিকোৱা গৈছে। চ' আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰিব। কেনেকৈ আমাৰ মায়ামৰা এই ভকতৰ সমাজখনক কেনেকৈ আমাক শিক্ষা দিয়ে, উঠি অহা প্ৰজন্মক কেনেকৈ আগুৱাই যাবৰ কাৰণে শিক্ষা দিয়ে। আৰু এইটো হৈছে মোৰ একেবাৰে কণমানি দুষ্ট ল'ৰাটো ৰাজবি। বহুত বদমাছ হয়, ঘৰৰ ভিতৰত নাথাকে, বাহিৰত আইতাকে কি কৰি আছে এই চাবলৈ আহিছে। চ' এয়া মায়ে খিচিৰি তৈয়াৰ কৰি আছে। খিচিৰি অলৰেডি অলমষ্ট হৈয়ে গ'ল আৰু। চ' এয়া আমাৰ নবৌ, ৰাজীৱ দা নবৌ, এয়া বিলাহী কাটি আছে। অলমষ্ট খিচিৰি হৈ গ'ল। এতিয়া অলপ দেৰি পিছত আমি চোতালত বহি সকলোৱে মিলি একেলগে বহি আমি খিচিৰি একেলগে খাব লাগিব। চ' চাই থাকোঁ আহক, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া খাব পাৰিব নি বাৰু? পানী দিলি নাই? পানী নাই দিয়া। লৈ আহিব লাগিছিল। ভালেই ধৰা নুঘূৰে, হেৰি নুঘূৰে, ধৰা ঘূৰিব হ'ল নাই? সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। মই বৰ দীঘলীয়া নকৰোঁ, আমি একেলগে এতিয়া খিচিৰি খাবলৈ বহিলোঁ। নেক্সট বাৰত ভিডিঅ' ক্লিপছত আকৌ লগ পাম। লাভ ইউ। See you all on the next video. Bye bye.